বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি ওয়াকাফা ওয়াসসালামুন আলা ইবাদিহিল্লাযীনা ইসতাফা আম্মা বা'দ। আমাৰ অসমীয়া অজিফা চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় আল্লাহে আপোনালোকক ভালে ৰাখিছে। বৰ্তমান চলি থকা মাহটিৰ নাম হৈছে মুহৰ্ৰমুল হাৰাম। আমি সকলোৱে জানো মুহৰ্ৰম মাহৰ প্ৰথম 10 দিনৰ ফজিলত আৰু বৰকতৰ কথা। আশুৰাৰ দিনটোক 10 মুহৰ্ৰম কোৱা হয়। ইছলামত 10 মুহৰ্ৰমৰ দিনটো বহু ডাঙৰ ফজিলতৰ দিন হিচাপে ধৰা হয়। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি ব্যক্তিয়ে 10 মুহৰ্ৰমৰ দিনাখন ৰোজা ৰাখিব, আল্লাহে তেওঁৰ এবছৰৰ গুনাহ মাফ কৰি দিব। মুহৰ্ৰম মাহৰ বহুতো ফজিলত আৰু ঘটনাৰ কথা আমি সকলোৱে নিশ্চয় জানো। এতিয়া আহক 10 মুহৰ্ৰমৰ এটি বিশেষ অজিফাৰ কথা আলোচনা কৰোঁ। 10 মুহৰ্ৰমৰ দিনাখন ঈশা নামাজৰ পিছৰ পৰা এই আমালটি আৰম্ভ কৰিব পাৰে। মন কৰিব 9 তাৰিখ দিন গৈ যিটো ৰাতি আৰম্ভ হ'ব, সেই ৰাতিৰ পৰা এই আমাল আৰম্ভ কৰিব লাগিব। এই আমালটি হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ খুৰা হযৰত আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু শিকাই দিছিলে। আয়াতটি হৈছে আল্লাহু আল্লাহু ৰব্বি লা উশৰিকু বিহি শাইআ, আল্লাহু আল্লাহু ৰব্বি লা উশৰিকু বিহি শাইআ, আল্লাহু আল্লাহু ৰব্বি লা উশৰিকু বিহি শাইআ। হযৰত আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৱে কয়, যেতিয়াৰে পৰা মই এই আয়াতটি পঢ়া আৰম্ভ কৰিলোঁ, তেতিয়াৰে পৰা মোৰ সন্তানত বৰকত আহিল। 600 বছৰ মোৰ খানদানে হুকুমত চলাইছে। আল্লাহে দৌলতৰ ওপৰত দৌলত দিছে। বৰ্তমান পৃথিৱীৰ বুকুত যিমানবোৰ আব্বাছী খানদান আছে, তেওঁলোক সন্মানী আৰু দৌলতমন লোক হয়। সেয়েহে বৰ্তমান আমাৰ সমাজতো ধন দৌলত ৰুজি ৰোজগাৰৰ অভাৱ বেছি। অলপ কষ্ট কৰি মুহৰ্ৰম মাহৰ 9 তাৰিখ দিন গৈ ৰাতিৰ পৰা একেলেঠাৰিতে 41 দিন 111 বাৰকৈ এই আয়াতটি পঢ়ক। ইনশাআল্লাহ আপোনাৰ লগতে আপোনাৰ খানদানৰ পৰা আল্লাহে গৰীবী দূৰ কৰি দিব, ধন দৌলতৰ ৰাস্তা খুলি দিব। আমালটি আৰম্ভ কৰাৰ আগতে 3 বাৰ দৰুদ শৰীফ পঢ়িব। আকৌ আমল শেষ হোৱাৰ পিছত 3 বাৰ দৰুদ শৰীফ পঢ়িব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।